মোৰ ৰাতি ফুল সেয়েহে ইমান ফুল প্ৰভাত সন্মানীয় আজিৰ সভাৰ সভাপতি মহোদয়া, মঞ্চত উপবিষ্ট নিৰ্দিষ্ট বক্তা মণ্ডলী, অতিথি মহিলা, আমন্ত্ৰিত অতিথি, বিশিষ্ট অতিথিসকল, ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ সমূহ বিষয়ববীয়া, সন্ধানী মইনা পাৰিজাত আৰু শিৱসাগৰ জিলা মইনা পাৰিজাতৰ সমূহ বিষয়ববীয়া তথা উপস্থিত সদস্য, আজিৰ সন্ধানী মইনা পাৰিজাতৰ 43তম বৰ্ষপূৰ্তি উপলক্ষে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আগন্তুক নৱবৰ্ষ আৰু মাঘ বিহুৰ শুভেচ্ছা যাচিছোঁ। আমি পোহৰ বিচাৰিছোঁ। এই মন্তব্য সাৰোগত কৰি অসমৰ গাঁৱে ভূঞে চহৰে নগৰে মইনা আৰু চেমনীয়াক পোহৰৰ সন্ধান দিবলৈ মইনা পাৰিজাতৰ জন্ম হয়। ৰাইজসকল, মইনা পাৰিজাতৰ ইতিহাসৰ বিষয়ে আপোনালোকে নিশ্চয় জানে। মই মইনা পাৰিজাতৰ ইতিহাসৰ বিষয়ে দুআষাৰ আভাস দাঙি ধৰিব বিচাৰিছোঁ। মইনা পাৰিজাতৰ ইতিহাসলৈ চালে দেখা যায় যে ই মূলতে 1954 চনৰ 27 জুন তাৰিখে প্ৰতিষ্ঠা হয়। প্ৰথম অৱস্থাত ককা মহাদেৱ শৰ্মাৰ প্ৰচেষ্টাত তেজপুৰত পাৰিজাত সংঘ আৰু যোৰহাটত মইনা মেলনৰ দুটি অনুষ্ঠান গঠন হয়। 1952 চনত গুৱাহাটীত গঠন হৈছিল সদৌ অসম পাৰিজাত গাঁও আৰু 1950 চনত গঠন হৈছিল অসম প্ৰাদেশিক মইনা মেল। পৰৱৰ্তী সময়ত মইনা আৰু পাৰিজাত শব্দ দুটা একত্ৰিত হৈ মইনা পাৰিজাতৰ জন্ম হয়। শেষৰ সিদ্ধান্ত মৰ্মে মইনা পাৰিজাতৰ প্ৰতিষ্ঠা দিৱসৰ চন হিচাপে 1950 চন আৰু তাৰিখ হিচাপে 27 জুন তাৰিখটো ঘোষণা কৰা হয়। আমি প্ৰতি বছৰে সদৌ অসম মইনা পাৰিজাতৰ প্ৰতিষ্ঠা দিৱস হিচাপে 27 জুন তাৰিখটো পালন কৰি আহিছোঁ। মইনা পাৰিজাতৰ শব্দৰ অৰ্থ হ'ল ম মানে মহৎ, হৰ্ষই মানে ইচ্ছা, না মানে নায়ক, অৰ্থাৎ মহৎ ইচ্ছাৰ নায়ক। আমাৰ মইনা পাৰিজাতৰ নাম হ'ল উত্তৰণ মইনা পাৰিজাত। প্ৰতিষ্ঠা লাভ কৰিছিল 2012 চনৰ 1 ছেপ্টেম্বৰ তাৰিখে। প্ৰতি দেওবাৰে আমাৰ শাখাটিত এখনি চৰা অনুষ্ঠিত কৰা হয়। উক্ত চৰাখনিত খেল ধেমালি, কলা সাহিত্য আদিৰ লগতে কুইজ, বক্তৃতা আদিৰ পৰা শিশুসকলে জ্ঞান আহৰণ কৰে। তাত এজন পৰিচালক, সম্পাদক, সভাপতিকে প্ৰত্যক্ষ কৰে। মঞ্চৰ উদ্বোধক, উদ্দেশ্য ব্যাখ্যা, গতচৰৰ আলোকপাত, অভিজ্ঞতাৰ শিতান আৰু নিৰ্দিষ্ট বক্তাৰ ভাষণ দিয়া হয়। মইনা পাৰিজাতৰ দ্বাৰাই সফলতি স্থানীয় শিশুসকলে ৰাজ্যিক আৰু জিলা পৰ্যায়তো সফলতা বুটলিবলৈ সক্ষম হৈছে। 2024 বৰ্ষত অনুষ্ঠিত হোৱা শিৱসাগৰ জিলা দ্বিবাৰ্ষিক জিলা শিশু সমাৰোহখনিত আমাৰ উত্তৰণ আশাৰ আতিথ্যত সফলতিবাহীৰ সহযোগত
উৎসৱ সাফল্যটি বৰনামঘৰৰ প্ৰাংগণত অনুষ্ঠিত কৰা হয়। উক্ত সমাৰোহখনিত বিভিন্ন অঞ্চলৰ পৰা মুঠ ২৬টি ভাষা আহি অংশগ্ৰহণ কৰিছে। তাত মই আকস্মিক বক্তৃতাত অংশগ্ৰহণ কৰিছিলোঁ। সদৌ শেষত মোক এনে এটি দায়িত্ব দিয়াৰ বাবে সন্ধানী মইনা পাৰিজাতৰ সমূহ বিষয়ববীয়া তথা উদ্যোক্তা মণ্ডলীক অশেষ ধন্যবাদ জ্ঞাপন কৰি মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।